পৰিস্থিতি লৈ একপাক আপোনালোকৰ লগত বহি প্ৰেজেণ্ট ষ্টেটাছটো দিয়া আৰু কি কি সাৱধানী ল'ব লাগে এইসব বস্তু কথা পাতি লোৱাটো মই ভাবোঁ যে ইম্পৰ্টেণ্ট। সেইবাবে মই যেখিনি কথা কম মোষ্টলি দে উইল বি উইথ এফেক্ট ফ্ৰম 1 এপ্ৰিল, কাৰণ আপোনাৰ 1 এপ্ৰিল পৰা আমি চালোঁ যে ট্ৰেণ্ডছবিলাক ইতিমধ্যে আপোনালোক নেশ্যনেল লেভেলৰ ফিগাৰ্ছবিলাক চাইছে আৰু বস্তুবিলাক বিভিন্ন ষ্টেটৰ অৱস্থাবিলাকো চাই আছে। অসমতো আমাৰ ডিব্ৰুগড় জিলাতো এতিয়া ডেইলি ইনক্ৰিজ হৈ আছে। এট দিছ পইণ্ট আমাৰ ডিব্ৰুগড় জিলাত 433 নম্বৰ অফ এক্টিভ কেছেছ আছে, যাৰ ভিতৰত আজি 3 PM লৈকে ডেটাটো মই কৈ আছোঁ। এতিয়া টেষ্টিং আমাৰ চলিয়ে আছে আৰু যাৰ ভিতৰত 278 যোৱাকালিলৈকে হোম আইচলেশ্যনত আছিলে আৰু আজিও কিছুমান ডেটাটো বাঢ়িব once the testing is over by tonight। আৰু most of the cases বিলাকৰ যে আমি ব্ৰেকআপ কৰিছোঁ ইয়াত ৰেলৱে এয়াৰপোৰ্ট আৰু কমিউনিটিৰ পৰাও ৰিজাল্টছ পজিটিভ ৰিজাল্টছবিলাক ওলাইছে আৰু আমি আমাৰ টেষ্টিংছবিলাক টাইটনিং কৰি দিছোঁ ৰেলৱেত এয়াৰপোৰ্টত আৰু শ্ল'লি আমি আমাৰ ষ্ট্ৰেটেজিটোও চেঞ্জ কৰি আছোঁ। বাই ৰোডো আমি মাজত ASTCত কৰিবলৈ কৰিছিলোঁ অলপ দিন, আকৌ আমি বাই ৰোডো ভাবিছোঁ যে ASTCত টোটেল টেষ্টিং অফ অল দ্য পিপল কামিং ফ্ৰম আউটছাইড ল'বলৈ লৈছে আৰু যেনেকুৱা ট্ৰেণ্ড গৈ আছে মোৰ অনুমান আছে যে কেছেছবিলাক বাঢ়িব আৰু এইবাৰ আমি চাইছোঁ যেনেকুৱা অল অভাৰ ইণ্ডিয়াত ট্ৰেণ্ড দেখা গৈছে। ডিব্ৰুগড়তো আপোনাৰ কণ্ট্ৰাক্ট ট্ৰেচিংবিলাক যে আমি কৰিছোঁ সংক্ৰমণৰ খুব বেছি স্পীড বহুত বেছি আছে আৰু নম্বৰ 2 RAT নেগেটিভ হোৱাৰ পিছতো আপোনাৰ RT-PCR পজিটিভিটিটো বেছি হাই আছে। আমাৰ DSO জইণ্ট ডাইৰেক্টৰৰ সেই সম্বন্ধত আপোনালোকক জনাব বস্তুবিলাক। আৰু ইতিমধ্যে আমি আমাৰ বেডছবিলাক যে প্ৰিপাৰেশ্যন কৰিব লাগে হাস্পাতালৰ এইটো বঢ়াই দিছোঁ। AMCHত অলৰেডি 60 বেডছ উইথ ICU এণ্ড ভেণ্টিলেটাৰ আৰু 80 বেডছ ৰেডিনেছত আছে আৰু কিছুমান ছাপোৰ্ট আমাৰ পৰা বিচাৰিছিলে, ছাপোৰ্ট আমি দিছোঁ। ইতিমধ্যে মই ভাবোঁ যে পৰহিৰ পৰা 80 বেডছ মোৰ AMCHত ৰেডি হৈ যাব। সিমিলাৰলি আমাৰ মডেল হস্পিটেল যে আছে তাতো আমি অলৰেডি জকায়ত আপোনাৰ পেচেণ্টছ বহুত মান আছেই অলৰেডি, মেল আৰু ফিমেল 45 পেচেণ্টছ অলৰেডি আছে জকাই মডেল হস্পিটেলত। নেক্সট আমি ভাবিছোঁ চাবুৱা আৰু লেজায়ক কভাৰ কৰিম আৰু তাৰপিছত যিমান মডেল হস্পিটেল আছে টেঙাঘাট সেইসব চব মিলাই আমাৰ অলমষ্ট 282টা বেড ৰেডিনেছত হৈ যাব। তো মই ভাবোঁ যে উইদিন বা তেনেকুৱা হেণ্ড চেনিটাইজেশ্যনৰ যে প্ৰট'কল আছে লাষ্ট ইয়েৰো আমি চব ফেচ কৰিছিলোঁ, এইটো ফ'ল' কৰিব লাগে আৰু দৰকাৰ লাষ্ট ইয়েৰো ছেম আপিল মই কৰিছিলোঁ বহুত আগত যেতিয়া ষ্টাৰ্ট হৈছিলে, আজিও কৰিম। দৰকাৰ নাথাকিলে ঘৰত পৰা নোলালে ভাল। আৰু এবাৰ আমাৰ আস্থা ৰাইজৰ ওপৰত বেছি আছে, কাৰণ লাষ্ট টাইম ৰাইজ একপাক সেই বস্তুটো গোটেই প্ৰক্ৰিয়াটো চাইছে যে কেনেকুৱা পৰিস্থিতিত আমি কৰিছোঁ আৰু বহুতমান আমি আমাৰ ওচৰৰ ৰিলেটিভছবিলাককো হেৰাইছোঁ লাষ্ট ইয়েৰ। মই ভাবোঁ যে সেইটো লৈ ৰাইজটো এবাৰ নিজাববীয়াকৈ বহুতমান সাৱধানতামূলক ষ্টেপছবিলাক ল'ব আৰু আমি কিবা এইটো যে ছেকেণ্ড ৱেভ আহিছে তাক মোকাবিলা কৰিবলৈ সক্ষম হ'ম। ভেকচিনেশ্যন ওপৰত মই দুআষাৰ ক'ব বিচাৰিম। ভেকচিনেশ্যনটো ইতিমধ্যে টোটাল ভেকচিনেশ্যন ইতিমধ্যে ফাৰ্ষ্ট ডোজ 70,116 আৰু ছেকেণ্ড ডোজ 18,240, 88,356 মানুহক আমি ইতিমধ্যে ভেকচিনেশ্যন কৰি দিছোঁ আমাৰ জিলাত। 18,240 আমি ভাবোঁ যে ষ্টেটত আমাৰ ডিব্ৰুগড়ৰ পাৰফৰ্মেন্সটো আগত পৰাই বেষ্ট আছে ভেকচিনেশ্যনত। আৰু হেল্থ কেয়াৰ ৱৰ্কাৰ 16,336, ফ্ৰণ্টলাইন ৱৰ্কাৰ 20,175, citizens 42,770 তেনেকুৱা আমি কৰিছোঁ আৰু ভেকচিনেশ্যন ড্ৰাইভ আমাৰ চলি আছে ফৰ অল দ্য পিপুল আৰ 45+। আৰু
কোনো ধৰণৰ এফি কেছ যে আফটাৰ এফেক্ট হয় এইটো মেজৰ আমি এটাই সিভিয়াৰ পাইছিলোঁ, বাকীকেইটা পোৱা নাই। তো ভেকচিনেশ্যন আমাৰ ভালকে চলি আছে আৰু ইতিমধ্যে কোনো ধৰণৰ শ্বৰ্টেজো নাই ভেকচিনৰ। আপোনালোক মাজত মই এটা ৰিপৰ্ট আপোনালোকক পঠাইছিলোঁ। এতিয়াও আমাৰ হাতত 13,840 ডোজ অফ কোভিচিল্ড আৰু 4,790 ডোজ অফ কোভেক্সিন আমাৰ হাতত আছে। সো ভেকচিন ৱাইজ উই আৰ কমফৰ্টেবল। 13,840 ডোজ কোভিচিল্ড আৰু 4,790 ডোজ অফ কোভেক্সিন আমাৰ লগত এভেইলেবল আছে আৰু এলিজিবল মানুহবিলাকক আমি আপিল কৰি আছো যাতে আমি দিব পাৰিম। সো প্ৰিপাৰেশ্যন ৱাইজ আমাৰ যে আছে লাষ্ট ইয়াৰ পৰা যে অভিজ্ঞতা হ'ল আৰু যে ধৰণৰ আমি কৰিছিলোঁ লাষ্ট ইয়াৰ তাৰ পৰাই তেনেকুৱাই লাহে লাহে আমি ৰেডিনেছ বঢ়াই আছো আৰু আমাৰ কেপাচিটি বিল্ডিং কৰি আছো। বাট ৰাইজৰ সহযোগ আমাক এবাৰ লাগিব আৰু ৰাইজৰ নিজে সাৱধানী যদি ল'ব, মই ভাবো যে এটা যে আউটব্ৰেক নিচিনা সিচুৱেশ্যন হয় বহুত মান বিভিন্ন ষ্টেটত বা বিভিন্ন বেলেগ জিলাবিলাকত আমি চাইছো এই আউটব্ৰেক সিচুৱেশ্যনটো আমি সেভ কৰিব পাৰোঁ, তেতিয়া মই ভাবো যে আমি ভালকে এডমিনিষ্টাৰ কৰিব পাৰিম। কাৰণ নহ'লে এটা পইণ্টত বেডছ বিলাকৰ ওপৰত remdesivir 1000 plus আছে remdesivir. We are comfortable in both remdesivir and oxygen supply at this point of time. Black marketing public for remdesivir to hetu karone ডিব্ৰুগড়তো হৈ আছে না এনে উলাইছে কথা ঠিক আছে। আপোনালোক এনেকুৱা এইটো পালে আমাক জনাব। Sir, thinking of calling all the organizers to. I am already in touch with them. I have had 2 rounds of meeting now till now with all the major organizers. Major organizers, if they decide to pull back, I think everybody will fall in line. So there are very small functions all over the district. 1 or 2 major ones, I have called them and I have spoken to them. 2 round meeting ho chuka hai. They are taking some time to take a decision. They are also of half mind now. So I appeal to media also, आप लोग भी अगर हमारी तरफ से बात करें कि because I think the public opinion is towards not having functions anymore since Bihu has already passed. और the exact dates, तो आप लोग भी अगर थोड़ा सा बात करें तो I will be thankful. Sir, বহু বিহু কমিটিয়ে তেওঁলোকৰ আয়োজন ইতিমধ্যে কৰিবলৈ চেষ্টা চলাইছিলে, ইতিমধ্যে পেণ্ডেল হৈছে আৰু বিভিন্ন ঠাইত এইবোৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা আছে, কিবা নিৰ্দেশনা আপোনালৈ আহিছে? এতিয়ালৈকে নৰ্মেল SOPs যে আছে অফ SOP যে গাইডলাইন থাকে কোভিডৰ তাৰ ওপৰত কোনো বস্তু অহা নাই। বাট যদি আপুনি প্ৰেক্টিকেলি চাই যে সিচুৱেশ্যনত আমি পৰি গৈছো, নিৰ্দেশনা আহে নাহে, মই ভাবো যে প্ৰেক্টিকেলি চালে কোনো অৰ্গেনাইজেশ্যন য'ত বহুত ভিৰ ইকঠা হোৱা বা তেনেকুৱা আৰ্টিষ্ট কোনোবা আহি আছে য'ত বহুত বেছি ভিৰ হোৱাৰ চান্স আছে, মই ভাবো যে as a prudent step, as a matured organization, they should themselves come up and take a lead and should cancel it or maybe postpone it till things become better. যিবিলাক কেঞ্চেল কৰিব নোৱাৰে, যিবিলাক অলৰেডি হেৰি কৰিলে সেইবিলাক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ গাইডলাইন বা কি থাকিব? যিবোৰ নোৱাৰে অলৰেডি এৰেঞ্জ কৰি দিলে, পষ্টপন কৰিব নোৱাৰে, তেওঁলোকক এনেই কেনেকুৱা ধৰণৰ যিটো চিফ মিনিষ্টাৰ এটাতো ইকনমিক পইণ্ট অফ ভিউ থাকে, কোনোবাৰ খৰচো হৈ গৈছে, কিন্তু বস্তু হ'ল আপোনাক অপশ্যনছ ৱে কৰিব লাগিব যে আপোনাৰ বাবে হিউমেন ডিজাষ্টাৰটো ডাঙৰ নে আপোনাৰ বাবে ফেষ্টিভেলটো ডাঙৰ। আৰু ইয়াত কোনো মানে আপুনি যে কুৱেশ্যন কৰিছে তাৰ কোনো গ্ৰে এনচাৰ নহয়, এটাৰ ব্লেক আৰু হোৱাইট আছে। ডিচিজনটো ষ্ট্ৰং ডিচিজন মেকিঙৰ কথা আছে ইয়াত। It's all about strong decision making, that how you take a decision. Sir, school bilako to the school principal positive hol gote student botol like university to egoraki student porikha dise puri আমি প্ৰথমটো প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী বন্ধ কৰিলো, SOPও ওলাইছো। আজি আমি অলপ ইনস্পেকশ্যন আৰু চেকিঙো কৰাইছিলো যে SOP বিলাক কিমান ফলো হৈছে। কিছুমান স্কুল কৰি আছে, কিছুমান স্কুল কৰা নাই। এইবিলাকৰ লৈ আমাৰ আপোনাৰ মিটিং পিছতে এটা মিটিং আছে এডুকেশ্যন বিভাগ লগত। দিছ উইল বিকাম মোৰ ষ্ট্ৰিক্ট ফ্ৰম টুমৰো মেবি। আৰু য'ত য'ত ফলো কৰা নাই এইবিলাকৰ এক্সপ্লেনেশ্যন শ্ব'কজ ফাইন লোকে আমি যাম যে স্কুলবিলাকত। কিছুমান বাচ্চা পৰাও আমি ডাইৰেক্ট মেইল পাইছো যে আমাৰ স্কুলত কোনো ধৰণৰ ফলো হোৱা নাই ছাৰ, কাইণ্ডলি কিবা এটা কৰক। চ' উইল বি ডিলিং উইথ দেম ভেৰি ষ্ট্ৰিক্টলি। ছাৰ, আমাৰ বহুত সাংবাদিক বন্ধু এতিয়া 45 পোৱা নাই, তেওঁলোকে ভেকচিন ল'ব বিচাৰি আছে। মৰাণৰ আমাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ বহুত কেইজন সাংবাদিক আছে, তেওঁলোকে ভেকচিন ল'ব বিচাৰিছে, কেনেকৈ সম্ভৱ হ'ব?
কিন্তু আমি গভৰ্ণমেণ্ট লগত ডিছকাছ কৰিম বস্তুটো আৰু আমিতো এটা ড্ৰাইভ কৰিছিলো আমাৰ ফালে পৰা আপোনাৰ যদি মনত আছে আৰু এডিশ্যনেল কিবা কৰিব পাৰো যদি এইটো মই জনাম আপোনাক স্যাৰ কাউণ্টিঙৰ দিনাখনৰ কাৰণে ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰাটো কেনেকুৱা ধৰণৰ ভাল কুৱেশ্যন আপুনি সুধিছে আজি ৰাতিপুৱা সেইবাবে মোৰ চব পলিটিকেল পাৰ্টিৰ লগত মিটিং আছিলে কাউণ্টিং ডে বাবে আপোনালোকৰ মনত আছে সদায় এটা কাউণ্টিং হল থাকে LAC ৱাইজ 14টা টেবুল থাকে এবাৰ আমি 7টা টেবুল কৰি 3টা কাউণ্টিং হল পাৰ LAC বনাইছো তাহলে ক্ৰাউডিংটো যাতে কম হয় আৰু এটা দুটা বস্তু আমি আজি প্ল্যান কৰি আছিলো এটাতো আমি ডিসকাসে কৰিছো পলিটিক্যাল পাৰ্টিজ লগত যে যিমান 45 প্লাস আছে যাতে কোনোবা যদি ভ্যাকসিনেশন থাকি গৈছে ভ্যাকসিনেশন লৈ লওক সেকেন্ড আৰু এটা আমি ভাবি আছো যেতিয়া আমি চাম 2 মে লোকে কেনেকুৱা পৰিস্থিতি থাকে হলে আমি এটা আৰটিপিসিআৰ টেষ্ট যদি সব কৰাই ল'ব পাৰিম তো তেনেকুৱাও আমি প্ল্যান কৰিছো বাট দিস টাইম ডিস্টেন্সিং এন্ড অল